আজি আপোনালোকে কৃষক পৰিষদে আজি আপোনালোকৰ যি কঠীয়া সিঁচা পৰ্ব আৰম্ভ কৰিছে, হয় কি কাৰণে আৰম্ভ কৰিছে আৰু কি উদ্দেশ্য লৈ পেলাই? হয়, আপোনাক সকলোৱে আমাৰ সেৱা যাচিছোঁ। যোৱা 2 জুলাইত আমাৰ হাতীমৰাৰ যি বান্ধ ভাঙি গ'ল, তাৰ পৰিপ্ৰেক্ষিতত কলিয়াবৰৰ বিভিন্ন জেগাত বানপানী হৈ কৃষক ৰাইজক বিশেষকৈ সৰ্বশ্ৰান্ত কৰিছে। কঠীয়া মাৰ গৈছে, ৰোৱা বোৱা যিমান আছিলে সকলো শেষ হৈ গৈছে। তাৰ কাৰণে আমাৰ মন্ত্ৰী মহোদয়ে এটা সৎ প্ৰচেষ্টা হাতত লৈ বিভিন্ন গাঁৱত কৃষক ৰাইজক সহায় কৰিবৰ উদ্দেশ্যে তেখেতে কঠীয়াৰ যোগাৰ কৰাই আমাৰ কৃষক পৰিষদৰ ব্যৱস্থাপনাত এইটো কঠীয়া পৰাৰ শুভাৰম্ভণি আজি কৰিছে। গতিকে সেয়ে আমি ভাবিছোঁ এই কঠীয়াৰ দ্বাৰাই প্ৰায় আমাৰ 1500 মানুহক বিলাব পাৰিম। 1500 বিঘাৰ মাটিৰ খেতি কঠীয়া আমি যোগান ধৰিব পাৰিম। সেয়ে বোধ কৰোঁ ভৱিষ্যতে কৃষকসকল পথাৰত উপকৃত হ'ব পাৰিব এই কঠীয়া ৰুই। তাৰ বাবে আমি এই আঁচনি শুভাৰম্ভ কৰি আগবাঢ়ি আছোঁ।